ইটালীত ফেচিষ্ট শাসকৰ শাসনৰ সময়ত এটা লোকগীত প্ৰতিৰোধৰ সংগীত হৈ উঠিছিল। গানটো হ'ল বেল্লা চিয়াও, যিটো জেনজিৰ মন আকৃষ্ট কৰা মানি হেষ্ট নামৰ টিভি ধাৰাবাহিকতো ব্যৱহাৰ হৈছিল। গানটো আছিল এটা সুন্দৰ বিদায়ৰ বিষয়ে, য'ত অনুৰণন হৈ আছে কাৰুণ্য আৰু অনমনীয়তাৰ সুৰ। আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ এই ধ্বনিত বিদ্ৰোহীৰ আহ্বান দেশ বা প্ৰিয়তমাৰ প্ৰতি, যাতে গুপ্ত সংগ্ৰামত মৃত্যু হ'লে তেওঁৰ মৃতদেহ সুউচ্চ পাহাৰৰ নিভৃতিত কবৰ দিয়া হয়। সেই গানৰ সুৰত কথা নুবুজিলেও পৃথিৱীৰ প্ৰতি প্ৰান্তত প্ৰতিবাদী মানুহৰ বুকুত বয় উৎসাহৰ বন্যা। আনকি যুদ্ধ বা বিপ্লৱৰ বিকল্প শান্তিৰ সময়ৰ ফুটবল প্ৰতিযোগিতাতো ফেন বা সমৰ্থকসকলে উদাত্ত কণ্ঠৰে গায় বেলা চিয়াও। বেল্লা চিয়াওৰ দৰে কালজয়ী বিদ্ৰোহৰ গান হ'ল জুবিনৰ কথা, সংগীত আৰু কণ্ঠৰ মায়াবিনী ৰাতিৰ বুকুত গানটো। গীতটো এচাম লোকে কবৰ দৰে যাদুকৰী নহয়। ই বিদ্ৰোহৰ আগৰ ফল্গু সদৃশ গুপ্ত সংগ্ৰামৰ ৰহস্য আৰু প্ৰতাৰণাৰ আগ্নিখাৰ গান। ইয়াত বিদ্ৰোহৰ প্ৰধান চৰিত্ৰই ধুমুহাৰ সৈতে উঠি নাচে, আন্ধাৰৰ গোপনীয়তাত আপোন মানুহ সংগঠিত কৰে আৰু বিপ্লৱে অনা প্ৰভাতত শীতৰ শেষত ৰ'দৰ ৰুমাল পৰশ বোৱাই দিয়ে প্ৰতিজনৰ দেহৰ ভাজত। শৰতৰ প্ৰভাতী ফুল বগা শেৱালিয়ে আমাক মনত পেলাই দিয়ে বিদ্ৰোহত নিহত আমাৰ প্ৰিয়জনলৈ। মেঘালী জোনে আমাৰ মনত সৃষ্টি নকৰে ৰোমান্টিকতা, ই আমাৰ মনলৈ আনে অভ্যুত্থানত আমি হেৰুওৱা আমাৰ শ্বহীদসকলৰ ব্যথা ভৰা স্মৃতি। সেয়ে বোধ কৰোঁ ভৱিষ্যতত আশাৰ চাকি নেদেখা জেনজিৰে অকল নহয়, পৰিৱৰ্তনকামী মানৱ হিয়াত বেল্লা চিয়াওৰ দৰেই বিয়পি পৰিছে মায়াবিনীৰ সুৰ আৰু বাণী। মৃত্যুত সুউচ্চ পাহাৰত কবৰ দিয়া প্ৰতিৰোধীৰ দৰেই জুবিনৰ মৃত্যুত মায়াবিনীয়ে প্ৰদান কৰিছে বিশ্ববিয়পা অমৰত্ন। ইটালীত ফেচিষ্ট শাসকৰ শাসনৰ সময়ত এটা লোকগীত প্ৰতিৰোধৰ সংগীত হৈ উঠিছিল। গানটো হ'ল বেল্লা চিয়াও, যিটো জেনজিৰ মন আকৃষ্ট কৰা মানি হেষ্ট নামৰ টিভি ধাৰাবাহিকতো ব্যৱহাৰ হৈছিল। গানটো আছিল এটা সুন্দৰ বিদায়ৰ বিষয়ে, য'ত অনুৰণন হৈ আছে কাৰুণ্য আৰু অনমনীয়তাৰ সুৰ। আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ এই ধ্বনিত বিদ্ৰোহীৰ আহ্বান দেশ বা প্ৰিয়তমাৰ প্ৰতি, যাতে গুপ্ত সংগ্ৰামত মৃত্যু হ'লে তেওঁৰ মৃতদেহ সুউচ্চ পাহাৰৰ নিভৃতিত কবৰ দিয়া হয়। সেই গানৰ সুৰত কথা নুবুজিলেও পৃথিৱীৰ প্ৰতি প্ৰান্তত প্ৰতিবাদী মানুহৰ বুকুত বয় উৎসাহৰ বন্যা। আনকি যুদ্ধ বা বিপ্লৱৰ বিকল্প শান্তিৰ সময়ৰ ফুটবল প্ৰতিযোগিতাতো ফেন বা সমৰ্থকসকলে উদাত্ত কণ্ঠৰে গায় বেলা চিয়াও। বেল্লা চিয়াওৰ দৰে কালজয়ী বিদ্ৰোহৰ গান হ'ল জুবিনৰ কথা, সংগীত আৰু কণ্ঠৰ মায়াবিনী ৰাতিৰ বুকুত গানটো। গীতটো এচাম লোকে কবৰ দৰে যাদুকৰী নহয়। ই বিদ্ৰোহৰ আগৰ ফল্গু সদৃশ গুপ্ত সংগ্ৰামৰ ৰহস্য আৰু প্ৰতাৰণাৰ আগ্নিখাৰ গান। ইয়াত বিদ্ৰোহৰ প্ৰধান চৰিত্ৰই ধুমুহাৰ সৈতে উঠি নাচে, আন্ধাৰৰ গোপনীয়তাত আপোন মানুহ সংগঠিত কৰে আৰু বিপ্লৱে অনা প্ৰভাতত শীতৰ শেষত ৰ'দৰ ৰুমাল পৰশ বোৱাই দিয়ে প্ৰতিজনৰ দেহৰ ভাজত। শৰতৰ প্ৰভাতী ফুল বগা শেৱালিয়ে আমাক মনত পেলাই দিয়ে বিদ্ৰোহত নিহত আমাৰ প্ৰিয়জনলৈ। মেঘালী জোনে আমাৰ মনত সৃষ্টি নকৰে ৰোমান্টিকতা, ই আমাৰ মনলৈ আনে অভ্যুত্থানত আমি হেৰুওৱা আমাৰ শ্বহীদসকলৰ ব্যথা ভৰা স্মৃতি। সেয়ে বোধ কৰোঁ ভৱিষ্যতত আশাৰ চাকি নেদেখা জেনজিৰে অকল নহয়, পৰিৱৰ্তনকামী মানৱ হিয়াত বেল্লা চিয়াওৰ দৰেই বিয়পি পৰিছে মায়াবিনীৰ সুৰ আৰু বাণী। মৃত্যুত সুউচ্চ পাহাৰত কবৰ দিয়া প্ৰতিৰোধীৰ দৰেই জুবিনৰ মৃত্যুত মায়াবিনীয়ে প্ৰদান কৰিছে বিশ্ববিয়পা অমৰত্ন।